নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো মহাভাৰতৰ যুগৰ সাৰেং পক্ষীৰ কাহিনী। এই সাৰেং পক্ষী পূৰ্বতে আছিল ঋষি মন্দপাল। কিন্তু কিহৰ কাৰণে ঋষি মন্দপালে সাৰেং পক্ষীৰ ৰূপ ধাৰণ কৰিব লগা হৈছিল? তেওঁক কোনোবাই অভিশাপ দিছিল নে তেওঁ কিবা পাপ কৰ্ম কৰিছিল? আহক আজি জানো এই কাহিনীটোৰ মাধ্যমেৰে। তাহানিৰ দিনত পুৰাণৰ কাহিনীবিলাকত পোৱা যায় যে পশু পক্ষীয়েও মানুহৰ নিচিনাকৈ কথা বতৰা কৈছিল। কেতিয়াবা কেতিয়াবা সিহঁতেও মানুহৰ দৰে উপদেশধৰ্মী নীতি কথা কৈছিল আৰু আধ্যাত্মিক জ্ঞানৰ শিকনিও দিছিল। পিছে তথাপিও সিহঁতৰ পিছে স্বাভাৱিক প্ৰকৃতি, চাল চলন, ধৰণ-কৰণ এই সকলোবোৰ পশু পক্ষীৰ দৰেই থাকে। সেই ধৰণৰ কাহিনীবোৰ স্বাভাৱিক আৰু বিশ্বাসযোগ্য কৰাৰ উদ্দেশ্যে পুৰাণ ৰচোতাসকলে পূৰ্ব কথাৰ অৱতাৰণা কৰাৰ কৌশল বা ৰীতি অৱলম্বন কৰে। সাধাৰণতে তেনে পূৰ্ব কথাতেই পূৰ্বজন্মৰ কথাবোৰ অৱতাৰণা কৰা হয়। যেনে পহু এটা আগৰ জন্মত কোনোবা ঋষি আছিল, অথবা শিয়াল এটা হয়তো কোনোবা এজন ৰজা আছিল। শাপগ্ৰস্ত হৈ যেনিবা এই জন্মত পহু বা শিয়াল হৈ জন্মিল। এনে পৰিস্থিতিত পহুটোৰ চলন ফুৰণ পহুৰ দৰেই হ'ব, কিন্তু কথা ক'ব তপস্বী, ঋষি বা সাধু সন্ন্যাসীৰ দৰে। তেনেদৰে শিয়াল এটাও হয়তো স্বাভাৱিক আচৰণ বনৰ অন্য শিয়ালৰ দৰেই হ'ব, কিন্তু কথা বতৰাবোৰ হ'ব জ্ঞানী ৰজাৰ দৰে। এনে কাহিনীবোৰৰ মাজেদি কেতিয়াবা নানান তত্ত্বকথা বা গুণ আৰু মহত্বৰ সত্যও প্ৰকাশ কৰা হয়। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো হৈছে মহাভাৰতৰে এটি অংশ। যেতিয়া কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত ৰাজ্য ভাগ বতৰা কৰা হৈছিল, সেই সময়ত কৌৰৱসকলে পাণ্ডৱসকলক এসময়ৰ উপৰি পুৰুষৰ ৰাজধানী খাণ্ডৱপ্ৰস্থ দান কৰিছিল আৰু তাত নতুনকৈ ৰাজ্য স্থাপন কৰিবলৈ নিৰ্দেশ দিছিল পঞ্চপাণ্ডৱসকলক। কৌৰৱসকলৰ সেই আদেশ মানিয়েই পাণ্ডৱসকলে খাণ্ডৱপ্ৰস্থলৈ গৈ তাত নতুন নগৰ নিৰ্মাণৰ যোজা কৰিছিল। সেই খাণ্ডৱপ্ৰস্থ নগৰখন আছিল ডাঠ হাবি জংঘলেৰে ভৰা এখন মৃত নগৰী। সেই নগৰখনৰ অটব্য হাবিৰ মাজত লুকাই আছিল ধ্বংসপ্ৰাপ্ত এখন প্ৰাচীন নগৰৰ অজস্ৰ কীৰ্তিচিহ্ন। বহুদিন ধৰি জনসমাগম নথকা বাবে কালক্ৰমত ঠাইখন উখুৰা মুখুৰা হৈ কাঁইটীয়া গছ বনেৰে ভৰি পৰিছিল। নানান ধৰণৰ সৰীসৃপ চৰাই চিৰিকটিৰে ভৰা এখন ভয় লগা জয়াল ঠাই হৈ পৰিছিল। সেই ঠাইত আছিল দিন দুপৰতে চোৰ ডকাইত দস্যুৰ উপদ্ৰৱ। সেই খাণ্ডৱপ্ৰস্থ নগৰ প্ৰথমে পাণ্ডৱসকলে ভালকৈ চাই চিতি আহিছিল। তাৰ পিছত শ্ৰীকৃষ্ণ আৰু অৰ্জুন গৈ দুয়ো প্ৰথমে জুই লগাই দি খাণ্ডৱপ্ৰস্থৰ বনভূমি পৰিষ্কাৰ কৰিছিল। এনেতে সেই খাণ্ডৱপ্ৰস্থৰ সেই জয়াল হাবিৰ মাজত এজোপা গছৰ খুৰুঙত বাহ লৈছিল এটি সাৰেং পক্ষীয়ে। সেই সাৰেং পক্ষীৰজনীৰ লগত আছিল 4টা কণমানি পোৱালি। পিছে সেই মতা সাৰেং পক্ষীটোৱে পোৱালীকেইটা আৰু মাকজনীক এৰি বনে বনে অন্য এজনী সাৰেং পক্ষীৰ লগত ঘূৰি ফুৰিছিল। বেচেৰি সেই মাইকী সাৰেংজনীয়ে অকলেই বহু কষ্টৰে পোৱালীকেইটাক প্ৰতিপাল কৰি আছিল। এনেতে শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ আদেশত যেতিয়া সেই খাণ্ডৱপ্ৰস্থৰ বনভূমিত জুই লগাই দিয়া হ'ল, তেতিয়া সেই জুইৰ শিখাই চৌদিশে আগুৰি ধৰিলে আৰু এফালৰ পৰা সকলো দাহন কৰিবলৈ ধৰিলে। সেই সময়ত মাইকী সাৰেং পক্ষীজনীয়ে বিপদ চকুৰ সন্মুখত দেখি বিলাপ কৰিবলৈ ধৰিলে।
আৰু পোৱালীকেইটাক ক'বলৈ ধৰিলে যে জুই ক্ৰমান্বয়ে বাঢ়ি আহি আমাৰ গছজোপাৰ নিচেই কাষ পালেহি, গতিকে অনতিপলমে আমাকো পুৰি ভস্ম কৰিবহি। এইফালে সমগ্ৰ হাবিখনৰ জীৱ-জন্তু ভয়ভীত হৈ দিশহাৰা হৈছে। অসংখ্য গছ-গছনি মেৰমেৰকৈ শব্দ কৰি ভাগি পৰিছে। গতিকে মোৰ এই পাখি নগজা পোৱালীকেইটাৰ কি গতি হ'ব এতিয়া? এইদৰে কৈয়ে মাইকী সাৰেংজনীয়ে পোৱালীকেইটাক ক'বলৈ ধৰিলে যে বাচাহঁত, তহঁতকো জুয়ে আগুৰি ধৰি পুৰি ছাই কৰিব। মই এতিয়া কি কৰোঁ উপায়ো বিচাৰি পোৱা নাই। বাচাহঁত, তহঁতৰ বাপেৰে আমাক পৰিত্যাগ কৰিছে। তহঁতকেইটাক একেলগে আন ঠাইলৈ উৰাই লৈ যাবলৈ মোৰ ডেউকাত সেইকণ শক্তিও নাই। পোৱালীকেইটাই মাকক এইদৰে বিলাপ কৰা দেখি সিহঁতি মাত দিলে, হে আই, আমাৰ বাবে চিন্তা কৰি তুমি ইমান কাতৰ নহ'বা। আমাৰ ভাগ্যত যি আছে সেয়ে হ'ব। আমি যদি ইয়াত জুইত পুৰিও মৰোঁ, পিছৰবাৰ আমাৰ ভাল বংশত জন্ম হ'ব। আমাৰ বাবে তুমি যদি প্ৰাণ বিসৰ্জন দিয়া, তেনেহ'লে আমাৰ বংশ নাশ হ'ব। তাতকৈ তুমি এখন নিৰাপদ ঠাইলৈ উৰি গৈ তোমাৰ নিজৰ জীৱনটো বচোৱা আৰু নতুন সংগী বিচাৰি লৈ সুখেৰে নতুন সংসাৰ আৰম্ভ কৰাগৈ। তেতিয়া তোমাৰ আকৌ নতুনকৈ পোৱালি জন্মিব আৰু সেই পোৱালীকেইটা জন্মিলে তুমি আমাৰ দুখ পাহৰি যাবা। এয়াই তুমি ভাবি চিন্তি চাই আমাৰ কুলৰ যিটো মংগল হয় তাকে কৰাগৈ। পিছে পোৱালীকেইটাৰ এনে কাকুতি মিনতি শুনিও মাকৰ অন্তৰে নামানে। সেই পোৱালীকেইটাক এৰি থৈ যোৱাৰ কথা তাই অকণো ভাবিবই নোৱাৰে। পোৱালীকেইটাৰ এনে কথা শুনি মাইকী সাৰেংজনীয়ে ক'লে যে নালাগে বাচাহঁত, তহঁতক ইয়াত এৰি থৈ মই কলৈকো নাযাওঁ। লাগিলে গোটেইকেইটা প্ৰাণী একেলগেই জুইত জাহ যাম। এইদৰে কৈয়ে মাক সাৰেং পক্ষীজনীয়ে পোৱালীকেইটাক সাৱটি ধৰি নিজৰ পাখিৰ তলত সুমুৱাই ল'লে। এনেদৰে মাক সাৰেং পক্ষীজনীয়ে খন্তেক চিন্তা কৰি পোৱালীকেইটাক ক'লে যে বাচাহঁত, এই গছজোপাৰ গুৰিত এটা এন্দুৰৰ গাঁত আছে। মই তহঁতক সেই গাঁতটোৰ ভিতৰতে সুমুৱাই থৈ আহোঁ। গাঁতৰ ভিতৰত সোমাই থাকিলে তহঁতক জুয়ে পুৰিব নোৱাৰিব আৰু মই গাঁতৰ মুখখন মাটিৰে বন্ধ কৰি দিম যাতে জুয়ে তহঁতক চুবই নোৱাৰে। জুই নুমাই যোৱাৰ পিছত মই তহঁতক তাৰ পৰা উলিয়াই আনিম। পিছে মাকৰ এনে কথাত পোৱালীকেইটাৰ মান্তি নহ'ল। সিহঁতে মাকক ক'লে যে আই, গাঁতত থকা এন্দুৰটোৱে আমাক দেখোন খাই পেলাব। এন্দুৰৰ ভোজন হৈ ঘৃণনীয় মৰণ লোৱাতকৈ জুইত পুৰি মৰা বহুগুণে ভাল। তেতিয়া মাক সাৰেংজনীয়ে সিহঁতৰ মনৰ ভয় আঁতৰাবলৈ ক'লে যে সেয়া ভয় নাই মোৰ বাচাহঁত, কাৰণ সিদিনা মোৰ চকুৰ আগতে শেন চৰাই এটা আহি এন্দুৰটোক ধৰি খাই পেলাইছেহি। এইফালে পোৱালীকেইটাই কোনোপধ্যেই মাকৰ কথা নুশুনে। সিহঁতে ক'লে, শেন চৰাইটোক তুমি এটা এন্দুৰকহে খোৱা দেখিছা। গাঁতটোৰ ভিতৰত নিশ্চয় আৰু এন্দুৰ থাকিব। গতিকে আমাৰ বিপদ আঁতৰ হোৱা নাই। জুয়ে এই গছজোপা আগুৰি ধৰাৰ আগে আগে তুমি উৰি গৈ নিজৰ প্ৰাণটো বচোৱা। আমি এন্দুৰৰ গাঁতত সোমাবলৈ নাযাওঁ। আমাৰ বাবে তুমি নিজৰ প্ৰাণ বিসৰ্জন দিব খুজিছা কিয়? এইদৰে কৈ পোৱালী সাৰেং পক্ষীকেইটাই মাক সাৰেঙক ক'লে যে আমিনো তোমাৰ কি উপকাৰ কৰিব পাৰিছোঁ? আমি জনম লৈ তোমাক কেৱল দুখ কষ্টহে দিলোঁ। গতিকে তুমি অন্য এক চৰাইৰ সংগী লৈ সুখেৰে থাকাগৈ। জুইত জাহ গ'লে আমি ঊৰ্ধ্বলোকলৈ গতি কৰিম। আৰু এটা কথা, দৈৱক্ৰমে যদি আমি জুইৰ পৰা ৰক্ষা পৰোঁ, তেতিয়া জুই নুমুৱাৰ পাছত তুমি ইয়ালৈ ঘূৰি আহি আমাক প্ৰতিপালন কৰিব পাৰিবা। সেয়াই, পলম নকৰিবা, শীঘ্ৰেই ইয়াৰ পৰা আঁতৰি যোৱাগৈ। যিহেতু পোৱালী সাৰেংকেইটাই মাকক
একান্ত মনে বাৰে বাৰে অনুৰোধ কৰিছিল অন্য ঠাইলৈ উৰি যাবলৈ। সেয়েহে মাকজনীয়ে বেজাৰ মনেৰে সেই ঠাইৰ পৰা উৰি গুচি গ'ল। পিছ মুহূৰ্ততে জুইৰ লেলিহান শিখাই গছজোপা আগুৰি ধৰিলে। কিন্তু সাৰেং পোৱালীকেইটাই অকণো ভয় খোৱা নাছিল। সিহঁতে ৰং মনে চিঞাই নিজৰ মাজতে কিবা কোৱাকুই কৰি থাকিল। ডাঙৰ পোৱালিটোৱে ক'লে, জ্ঞানী লোকে আগ ধৰি বিপদৰ উমান পায়। সেইকাৰণে পিছত যদি কেতিয়াবা বিপদ আহেও তেওঁলোক কাতৰ নহয়, সুস্থিৰ হৈ থাকে। এনেদৰে এইবাৰ সৰু পোৱালীকেইটাই ক'লে, তুমি বয়সতো ডাঙৰ আৰু জ্ঞানতো আগবঢ়া। তোমাৰ দৰে ধীৰ স্থিৰ হ'লেহে বিপদতো ধৈৰ্য ধৰি থাকিব পাৰে। জুই আহি সিহঁতৰ কাষ পোৱাত পোৱালীকেইটাই হাঁহি মুখে অগ্নিদেৱতাক প্ৰণাম জনাই ক'লে, হে অগ্নিদেৱতা, আমাৰ মাতৃয়ে আমাক বাহতে এৰি থৈ গৈছে। আমি নজন্মতে পিতায়ো আমাক এৰি থৈ গৈছে। আজিলৈকে আমি তেওঁৰ মুখখনকে দেখা নাই। হে ধূম্ৰধ্বজ, তুমি আদি দেৱতা ভগৱান। আমাৰ যিহেতু পাখিয়ে গজা নাই, গতিকে আমি তেনেই নিথৰুৱা। তুমিয়ে আমাৰ ত্ৰাণকৰ্তা। আমাক পিছে প্ৰতিপালন কৰা আন কোনোৱে নাই। সেইবাবে আমি তোমাৰ চৰণত আশ্ৰয় বিচাৰিছোঁ। হে প্ৰভু, আমাক ৰক্ষা কৰা। এইদৰে সাৰেং পক্ষীৰ পোৱালীকেইটাই ব্ৰহ্মচাৰী ব্ৰাহ্মণে বেদ মন্ত্ৰধ্বনি কৰাৰ নিচিনাকৈ অগ্নিদেৱতাক স্তুতি কৰিবলৈ ধৰিলে। এনেদৰে স্তুতি কৰাৰ ফলত নিৰীহী পোৱালীকেইটাৰ আৰাধনাত অগ্নিদেৱতা সন্তুষ্ট হ'ল। যদিও প্ৰচণ্ড অগ্নিয়ে গোটেই হাবিখন পুৰি ছাৰখাৰ কৰিলে, তথাপিও সাৰেং পোৱালীকেইটাক জুয়ে স্পৰ্শ কৰিব নোৱাৰিলে। এইফালে যেতিয়াই সেই বনৰ জুই নুমাবলৈ ধৰিলে, তেতিয়া লগে লগে মাক সাৰেংজনীয়ে লৰালৰিকৈ ঘূৰি আহি দেখে যে তাইৰ আটাইকেইটা পোৱালি হানি বিঘিনি নোহোৱাকৈ নিৰাপদে আছে আৰু সিহঁতে ৰং মনে চিঞাই আছে। তাকে দেখি মাকজনী আচৰিত হ'ল। আনন্দত আত্মহাৰা হৈ তাই পোৱালীকেইটাক সাবটি ধৰিলে। এইফালে অৰণ্যত জুই লগা দেখি নিজৰ পোৱালীকেইটাৰ বাবে মতা সাৰেংটোৰ মনতো দুশ্চিন্তা আহিল। তাৰ সেই দুশ্চিন্তাৰ কথা তাৰ ন-ঘৈণী লপিতাকো ক'লে। তেতিয়া লপিতাই তাক টানকৈ কথা ক'লে আৰু গালি পাৰিলে যে, হয়নে, মই তোমাৰ পেটৰ কথা বুজি পাওঁ। তোমাৰ আচলতে মোক ভাল নলগা হৈ আহিছে। সেইবাবে জৰিতাৰ ওচৰলৈ যোৱাৰ বাবে উত্ৰাৱল হৈ আছা। মিছামিছিকৈ পোৱালীৰ বাহত জুই লগা বুলি আৰু সিহঁত জুইত পুৰি মৰিব বুলি ভয় খোৱা যেন দেখুৱাই আছা। তুমি নিজেই মোৰ আগত এই বুলি কোৱা নাছিলানে যে জৰিতাৰ পোৱালীকেইটাক জুয়ে পুৰি মাৰিব নোৱাৰে, কাৰণ অগ্নিদেৱতাই হেনো তোমাক সেই বৰ দি থৈছে। তোমাৰ যদি পূৰ্বৰ প্ৰেমিকা জৰিতাৰ কাষলৈ যাবৰেই মন, তেনেহ'লে সঁচা কথাটো কৈ গুচি নোযোৱা কিয়? কাৰণ অসৎ প্ৰকৃতিৰ পুৰুষৰ দ্বাৰা প্ৰতাৰিত হোৱা হাজাৰজনী তিৰোতাৰ দৰে ময়ো অকলে বনে বনে ঘূৰি ফুৰিম, তুমি যোৱাগৈ। এইদৰে মাইকী সাৰেংজনীয়ে মতা সাৰেংটোক গালি শপনি পৰাত আচল কথাটো ক'লে যে, মই ঋষি মন্দপালহে। তেওঁ ক'লে যে তোমাৰ অনুমান সঁচা নহয়। সন্তান লাভ কৰিবৰ বাবেহে মই পক্ষীৰূপে জন্ম লৈছিলোঁ। আগৰ জন্মত মই ঋষি মন্দপাল আছিলোঁ। নিজৰ পোৱালীকেইটাৰ বাবে মোৰ চিন্তা হোৱাটো নিতান্ত স্বাভাৱিক। মই গৈ সিহঁতক এবাৰ চাই আকৌ তোমাৰ ওচৰলৈ ঘূৰি আহিম। এই বুলি ন-ঘৈণীক বুজাই বঢ়াই মতা সাৰেংটো জৰিতা বাস কৰি থকা গছজোপালৈ উৰা মাৰিলে। এইফালে মতা সাৰেংটোক অহা দেখিও জৰিতা নিৰ্বিকাৰ হৈ থাকিল। পোৱালীকেইটা নিৰাপদে থকা দেখি তাইৰ মনৰ আনন্দত সিহঁতৰ লগত উমলি আছিল। এনেদৰে মতা সাৰেংটোক অহা দেখি তাই মনে মনে ভাবিলে যে এতিয়ানো সি কিয় আমাৰ ইয়ালৈ আহিল।
এইফালে মতা সাৰেংটোৱে মৰম সনা মাতেৰে ক'লে যে মোৰ পোৱালীকেইটা ভালে কুশলে আছেনে? সিহঁতকেইটাৰ ভিতৰত ডাঙৰ কোনটো? তেতিয়া জৰিতাই নিৰুত্তাপ কণ্ঠেৰে ক'লে, এতিয়া সেইবোৰ সুধিবলৈ তুমি কিবা সিহঁতৰ প্ৰতিপাল কৰিছানে? কোন ডাঙৰ কোন সৰু সেইবোৰ জানি তোমাৰ লাভ কি? যাৰ বাবে তুমি মোক ত্যাগ কৰি গুচি গৈছিলা আকৌ সেইজনীৰ ওচৰলৈকে যোৱাগৈ, তাইৰ লগতে সুখে সন্তোষে থাকাগৈ। জৰিতাৰ কথা শুনি সাৰেংৰূপী মণ্ডপালে ভাবি চিন্তি ক'লে যে মাতৃ হোৱাৰ পিছত সকলো তিৰোতাই নিজৰ গিৰিয়েকক অৱজ্ঞাৰ চকুৰে চায়, সেইটোৱে জগতৰ ৰীতি, আনহে নালাগে। স্বয়ং বশিষ্ঠ মুনিকেই পত্নী অৰুন্ধতীয়ে এনেদৰে অৱহেলা কৰিছিল। বন্ধু বান্ধৱীসকল, এই মণ্ডপাল আছিল এজন মহান ঋষি। তেওঁ আজীৱন ব্ৰহ্মচাৰ্য ব্ৰত লৈ তপস্যা কৰি চিৰকুমাৰ হৈ থাকিয়েই প্ৰাণ এৰিছিল। পিছে মৃত্যুৰ পিছত তেওঁৰ আত্মাটো ঊৰ্ধ্বলোকলৈ যোৱা নাছিল, কাৰণ তেওঁ আছিল নিঃসন্তান। সেইবাবে সেই ঋষিৰ আত্মাক পুনৰ মৰ্ত্যলৈ ঘূৰাই পঠাইছিল। এনেদৰে মৰ্ত্যলৈ ঘূৰি আহি মণ্ডপালৰ আত্মা সাৰেং পক্ষীৰ ৰূপ লৈ জন্ম হৈছিল। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনি আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। কমেণ্টত জয় শ্ৰী কৃষ্ণ বুলি লিখিলেই হ'ব। কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।